মহাবীৰ লাচিত বৰফুকনৰ আন এক বিশ্বমুখী যাত্ৰা। লাচিত বৰফুকনৰ ৰচনাৰে বিশ্ব অভিলেখ অধিকাৰী হ'ল অসম। লাচিত বৰফুকনৰ বিষয়ে 42,94,350খন ৰচনা লিখি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'ল অসমৰ নাম। লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তীত এই ভাল খবৰ লাভ কৰিলে সমগ্ৰ ৰাজ্যবাসীয়ে। উল্লেখযোগ্য যে লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী বিশ্ববাসীক জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল এই বিশেষ পদক্ষেপ। এই উদ্দেশ্যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত উদযাপন কৰা হৈছিল লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী। 2022 চনৰ অক্টোবৰ মাহত লাচিতৰ বীৰত্বৰ কাহিনীৰে ৰচনা লিখিবলৈ ৰাইজলৈ আহ্বান জনাইছিল ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ এই আহ্বানৰ প্ৰতি ৰাজ্যবাসীয়ে জনাইছিল অভূতপূৰ্ব সঁহাৰি। এই সঁহাৰিৰ পৰিপ্ৰেক্ষিতত হাতে লিখা ৰচনাৰ সৃষ্টি হ'ল এক অনন্য অভিলেখ। বৃহস্পতিবাৰে গুৱাহাটীত আয়োজিত অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰদান কৰিলে প্ৰমাণপত্ৰ। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 12 চহৰীয়া ভাওনা গিনিজ বুকত স্থান দিয়াৰ কথা চিন্তা চৰ্চা কৰা বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। লাচিত বৰফুকনৰ সমাধিৰ ক্ষেত্ৰৰ কাম পূৰ্ণগতিত চলা বুলিও প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লক্ষ্যনীতি ৰাজ্য চৰকাৰে লাভ কৰিছিল প্ৰায় 57 লাখ ৰচনা। ইয়াৰে 42,94,350খন হাতে লিখা ৰচনা গিনিজ বুকৰ বাবে বিবেচনা কৰা হৈছিল। আহক চাওঁ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত লাচিত বৰফুকনৰ লৈ ৰচনা লিখা সেই বিশেষ প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত হোৱাৰ পাছতে কি ক'ব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই স্বীকৃতি গ্ৰহণ কৰি। ইমান মানুহে ৰচনা লিখিছিলে, দ্য কেলকুলেশ্যন ৱাজ 57 লাখ, 57 লাখ মানুহে লিখিছিলে। কিন্তু হেণ্ড ৰিটেন নোটছ বা ইউনিক আইডি থকা যিটো আমি এছে বুলি ক'ম, তাত 42,94,350টা নোট বা হেণ্ড ৰিটেন ফটো এলবামক গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে আমাক দেখুওৱা হৈছে বা সেইটো ফাইনেল ফিগাৰ বুলি ধৰি লোৱা হৈছে। এইটোৱে হৈছে বিশ্বৰ সৰ্ববৃহৎ সংখ্যা। এই শিতানত অসমবাসীৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই অনুষ্ঠানত যোগদান কৰি 25 নৱেম্বৰত যি ভাষণ আগবঢ়াইছিল, সেই ভাষণে প্ৰত্যেকজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ লগে লগে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, তেখেতসকলৰ যোগদান আৰু উত্তৰ পূৰ্বত কেন্দ্ৰীয় মন্ত্ৰীসভাত আমাৰ প্ৰতিনিধি কিৰণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী আটাইৰে যোগদানে এই অনুষ্ঠানটোক এটা অনন্য গৰিমা প্ৰদান কৰিছিলে। গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা পোৱা যি প্ৰমাণে আমাৰ এই অনুষ্ঠানটোক এক প্ৰকাৰ ক'ব গ'লে স্বীকৃতি, অফিচিয়েলি আমি এটা স্বীকৃতি পাইছিলোঁ যে হয় আমি 42 লাখ হেণ্ড ৰিটেন নোট আমি লিখিব পাৰিছিলোঁ। মই বিচাৰোঁ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখা সেই প্ৰক্ৰিয়াই স্থান লাভ কৰাৰ পাছতেই ৰাজ্যবাসীক এনেদৰে সম্বোধন কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।